ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমাৰ মাৰ্ঘেৰিটা গোটেই মহকুমাতে চলি আছে, অকল মাৰ্ঘেৰিটা মহকুমাই নহয় তিনিচুকীয়াত চলি আছে। এইটো এটা ধাৰাবাহিক আমাৰ অভিযান। আজি আমাৰ ইনফৰমেশ্যন আছিলে ইয়াতে কেইজনমান ল'ৰাই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, লেনদেন কৰি তেওঁলোকে ড্ৰাগছ অলপ কিনা বেচা কৰিব বুলি। সেইটোৰ পমখেদি আমি ৰাতিপুৱা 11টা বজাৰ পৰাই এটা আমাৰ স্পেচিয়েল টিম এটা অপাৰেশ্যনটোত আমি এংগেজ কৰিছিলোঁ আৰু বিয়লি এতিয়া 5টামান বজাত এতিয়া ছাকচেছ হ'লোঁ। মোৰ 11.48 গ্ৰাম আমাৰ ড্ৰাগছ এতিয়া জব্দ হৈছে, এটা চাবোনকে সহ। আৰু তাৰ লগত জড়িত মানুহকেইজন হৈছে জয়ন্ত মেছ, সিদ্ধাৰ্থ তাঁতী, ৰামশংকৰ শ্বাহ। আৰু তেওঁলোকক অত্যাধিক সোধপোছ কৰা হ'ব আৰু অধিক সোধপোছ কালত কি ওলায় তাৰ বিষয়ে আমি ভৱিষ্যতে আৰু অৱগত কৰিম। আটক কৰিবলৈ সক্ষম হৈছে আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ কৰিছে, কি ক'ব? বহুত ভাল হৈছে, খবৰটো শুনি ভাল লাগিছে। আৰু আমাৰ একে ঘৰৰ কাষতে আজি ড্ৰাগছ মানে 3জন ল'ৰাক ধৰা পৰিছে আৰু বহুত বেছি বুলিও গম পাইছোঁ। ড্ৰাগছখিনি বহুত মানে বেয়া হৈছে। এইখিনি ড্ৰাগছ মানে ইমান বাঢ়িছে। মই আগতো এনেকৈ বহুত খবৰ দিছোঁ, এই আগতো ধৰিছে বাৰু ইয়াতে। ড্ৰাগছ হৈ পিনে ল'ৰা ছোৱালীবোৰ ইমান বৰবাদ শেষ, মানে বিৰাটেই বেয়া আৰু কি বুলি ক'ম আৰু। ইমান সৰু সৰু ল'ৰাবিলাকে ড্ৰাগছ খাই এক্সিডেণ্ট হয়, ড্ৰাগছ খাই উৎপাত, ড্ৰাগছ খাই মানুহক চিনি নাপায়, সৰু ডাঙৰ চিনি নাপায়, নিজৰ মা বাপেকক চিনি নাপায়, মাৰপিট, তেনেকুৱা বহুত খবৰ আমি পায়ো থাকোঁ, গৈও থাকোঁ। এনেকৈ চেষ্টা কৰোঁ আমি এইখিনি অকণমান ভাল হওক বুলি বিচাৰে। আজি ভাল লাগিছে এইখিনি যে ইমান পৰিমাণে ড্ৰাগছ পাইছে আৰু যেন আৰু আগলৈও তেনেকুৱাই ভাল কাম কৰক। আৰু পুলিচ প্ৰশাসনে এইখিনি বহুতখিনি ভাল কৰিছে।